ৱেলকাম ফ্ৰেণ্ডছ। আজি মই এটা ভেনিলা কেক স্পঞ্জ তৈয়াৰ কৰিম। কেক স্পঞ্জৰ কাৰণে মই এনেকৈ 6 ইঞ্চিৰ কেক টিন এটাত বাটাৰ পেপাৰ লগাই পেলাই অকণমান ৰিফাইন তেল দি কেক টিনটো তৈয়াৰ কৰি ল'লোঁ। তাৰ পাছতে মই ড্ৰাই ইনগ্ৰিডিয়েণ্টৰ কাৰণে এনেকৈ চালনী এখনত মই 1 কাপ ময়দা দিছোঁ। তাৰ পাছতে দিলোঁ 1 টিস্পুন বেকিং পাউডাৰ আৰু হাফ টিস্পুন বেকিং ছ'ডা আৰু দিছোঁ 1 টিস্পুন মিল্ক পাউডাৰ আৰু সেইখিনি মই চালি ল'লোঁ। আপোনালোকে দুবাৰমানো চালিব পাৰে। তাৰ পাছতে মই ল'লোঁ কণী 3টা। আধা কেজি কেকৰ কাৰণে মই 3টা কণীয়ে ইউজ কৰোঁ। কণীকেইটা এনেকৈ বিট কৰি ল'ব আৰু কালাৰটো চেঞ্জ হোৱালৈকে বিট কৰিব। এয়া চাওক, আৰু ইয়াত মই আধা কাপ পাউডাৰ চুগাৰ দিলোঁ আৰু এতিয়া দিছোঁ মই ভেনিলা এচেঞ্চ আৰু 2 টেবুল স্পুন ৰিফাইণ্ড অইল। আৰু এতিয়া অলপমান বিট কৰি ল'লোঁ আকৌ, আৰু এতিয়া মই উইক্সাৰেৰে এনেকৈয়ে ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি লাহে লাহে দি যাম। এনেকৈ লাহে লাহে মিলাব লাগে, তেতিয়াহে কণীৰ ফ্লাফিনেছটো শেষ নহয়। জোৰকৈ মিলালে কণীৰ ফ্লাফিনেছটো শেষ হৈ যাব। তাৰ পাছতে মোৰ ড্ৰাই হৈ থকা নিচিনা লাগিলে, সেইকাৰণে মই অলপমান বেটাৰটোত পানী অকণমান দিলোঁ আৰু এতিয়া কেক টিনটোলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু তাৰপাছতে এটা প্ৰিহিটেড অভেনত মই 130 ডিগ্ৰীত 40 মিনিটছৰ কাৰণে কেকটো বেক কৰিলোঁ, আৰু এয়া মোৰ কেকৰ ফাইনেল লুক। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।